এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল গ্ৰেড 4ৰ এডিআৰই গ্ৰেড 4ৰ OMR শ্বীট ডাউনলোড কৰিব পাৰিব আপোনালোকে নিজৰ OMRখন। তাৰে কাৰণে প্ৰথমতে এপ্লিকেশ্যন ID আৰু পাছৱৰ্ডটো দি কিনে লগ ইন কৰি ল'ব লাগিব। চ' ফাৰ্ষ্ট মই লগ ইন কৰি লওঁ বাৰু, আৰু লগ ইন কৰাৰ পিছত নিজৰ এপ্লিকেণ্টজনৰ ইনফৰমেশ্যনখিনি আহি যাব, আৰু তলত লিখা থাকিব অনলাইন পে'মেণ্ট OMR ডাউনলোড পেপাৰ 2 বা পেপাৰ 1 যি ডাউনলোড কৰে আপোনালোকে। মই দুইখনে ডাউনলোড কৰি দেখুৱাম। চ' ইয়াতে পেণ্ডিং দেখাই আছে এতিয়া বৰ্তমান, কাৰণ মই পে'মেণ্টটো কৰা নাই। যেতিয়া ওপৰত ক্লিক কৰিম পে'মেণ্টৰ অপশ্যনটো আহি যাব, আৰু তলতে থাকিব এটা অপশ্যন থাকিব 50 ৰুপিছৰ তলত এটা গ' ফৰ পে'মেণ্ট বুলি এটা অপশ্যন থাকিব। সেই অপশ্যনটোত ক্লিক কৰিব লাগিব। মই দেখুৱাই আছোঁ বাৰু। চ' গ' ফৰ পে'মেণ্টত যেতিয়া ক্লিক কৰিব, ইয়াতে ওপৰত দিয়াই আছে যে 27 তাৰিখে পৰীক্ষা হৈছিল। এইটো আফটাৰনুন শ্বিফ্ট দিয়াই আছে, কাৰণ যিহেতু এইটো আফটাৰনুন হৈছিল, আৰু পেপাৰ 1 যিহেতু মৰ্ণিং হৈছিল। ইয়াতে দেখিছে গ' ফৰ পে'মেণ্ট, ইয়াত ক্লিক কৰিব। গ' ফৰ পে'মেণ্টত ক্লিক কৰাৰ পিছত এটা নতুন অপশ্যন আহিব, মানে পে'মেণ্টৰ অপশ্যনবোৰ আহিব। UPI ID দিও আপোনালোকে পে'মেণ্ট কৰিব পাৰে, ATM কাৰ্ডেৰেও পে'মেণ্ট কৰিব পাৰে, নেট বেংকেৰেও পে'মেণ্ট কৰিব পাৰে। বহুকেইটা অপশ্যন আহিব, মই দেখুৱাইছোঁ আৰু বাৰু অপশ্যনকেইটা ইয়াতে দেখিছেই। চ' ইয়াতে UPI পে'মেণ্টত মই ক্লিক কৰিম, কাৰণ UPI পে'মেণ্টত ক্লিক কৰাৰ লগে লগে গুগল পে' আপোনালোকৰ বা ফোনপে'ৰ আহি যাব স্কেনাৰখন। স্কেনাৰখনত এইখন স্ক্ৰীনশ্বট লৈ কিনেও আপোনালোকে নিজে পে'মেণ্টটো কৰি দিব পাৰে। দিয়াৰ লগে লগে তাৰমানে কি হৈ যাব, হৈয়ে যাব তাৰমানে। চ' ইয়াৰ পিছত এনেকুৱাকৈ আহিব, আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি কিনে আকৌ এবাৰ লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত দেখুৱাইছোঁ বাৰু, ইয়াতে OMR শ্বীট ডাউনলোড কৰাৰ কাৰণে আপুনি এতিয়া ৱেইট ফৰ SMS, মানে SMS এটা যাব মোবাইলত, কাৰণ ছাকচেছফুল হৈ গ'ল পে'মেণ্টটো। ইয়াত দেখিছেই যে তলত সেউজীয়া আখৰেৰে লিখাই আছে অনলাইন পে'মেণ্ট OMR শ্বীট ছাকচেছফুল। আৰু ছাকচেছফুল হোৱাৰ পিছতে এতিয়া মই যিহেতু পেপাৰ 1ৰ কাৰণেও কৰিছোঁ আৰু পেপাৰ 2ৰ কাৰণেও কৰিছোঁ, গতিকে যেতিয়া মোবাইলত SMS-টো যাব তেতিয়া লিংকো দি দিব পাৰে, তেতিয়া বা ইয়াতে ৱেবছাইটত গৈ চেক কৰিব পাৰে। আহিয়ে যাব অপশ্যনটো যে ডাউনলোড ইয়ৰ OMR শ্বীট বুলি, আৰু তাৰে পিছত OMRখন ডাউনলোড কৰি ল'ব। আৰু অফিচিয়েলি ADRIৰ ফালৰ পৰা অসম গভৰ্ণমেণ্টে যিখন এনচাৰ শ্বীটবোৰ দি যাব, যিহেতু নিজৰ এনচাৰ শ্বীটৰ চিৰিজ থাকিব ABCDEF এনেকুৱাকৈ নিজৰখন ডাউনলোড কৰি ল'ব। সেইখনৰ লগত মিলাই চাব আপোনালোকৰ OMR শ্বীটখন, তেতিয়া গম পাব কোনে কিমান মাৰ্কছ পায়। আৰু ইয়াৰ পিছত কাট অফ মাৰ্কছৰ ওপৰত ভিডিঅ'টো বনোৱাত ইজি হ'ব, গতিকে সকলোৱে ট্ৰাই কৰক। চ' মই আৰু এবাৰ দেখুৱাইছোঁ। এবাৰ পেপাৰ 1ৰ কাৰণে, পেপাৰ 2ৰ কাৰণে কৰিছোঁ, পেপাৰ 1ৰ কাৰণেও কৰিলোঁ বাৰু। এতিয়া ইয়াতে এটা মেছেজ এটা আহিব, সেই মেছেজটো মই দেখুৱাই আছোঁ বাৰু। ইম্পৰ্টেণ্ট মেছেজ এটা আহিব ইয়াত। ৱেইট ফৰ SMS দেখিছে না। চ' মেছেজটো কি লিখা থাকিব সেইখিনি দেখুৱাম। মুঠৰ ওপৰত অতি সহজে OMR শ্বীটসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াতে ৱেইট ফৰ SMS বুলি দেখুৱাইছে, মানে SMS-টো যোৱাৰ পিছতে ইয়াতে PDF-টো আহি যাব, যিখন OMR শ্বীটৰ PDF-খন আহি যাব। চ' ওপৰত যেতিয়া আমি ক্লিক কৰিম অপশ্যন ফৰ OMR এনচাৰ শ্বীট ডাউনলোড পেপাৰ 1, কাৰণ মই পেপাৰ 2ৰ কাৰণে পেপাৰ 1ৰ কাৰণে দুইটাৰ কাৰণে যিহেতু পে'মেণ্টটো কৰা গৈছে ইয়াতে। চ' এনেকুৱাকৈ মেছেজটো আহিব যে ৰিচিভ অফ এপ্লিকেশ্যন উইথ পে'মেণ্টৰ সৈতে যিখন এপ্লিকেশ্যন ৰিচিভ হৈছে সেইখন ডাউনলোড কৰা হৈছে অলৰেডি, আৰু SMS যাব নেক্সট 1 উইক, এসপ্তাহৰ ভিতৰত যাব বুলি কৈছে। অহাকালি মানো আহি যাব পাৰে, গতিকে পে'মেণ্ট কৰাৰ পিছত বেছি টাইম নালাগে, গতিকে অপেক্ষা কৰক। আৰু যিসকলে এতিয়ালৈকে কৰা নাই কৰি ল'ব, নিজৰ স্ক'ৰখিনি চাই ল'ব। ধন্যবাদ, থেংক ইউ।